আমি ইয়াতে কিবা কৰিব পাৰোঁ নেকি। আৰু সেই কথাকে সাৰোগত কৰি বগৰী চাপৰি অঞ্চল হেল্ল' নমস্কাৰ, মই কল্যাণ আৰু আপোনালোকে চাই আছে মোৰ ফেচবুক পেজ কল্যাণজ্যোতি কোঁৱৰ আৰু মোৰ ইউটিউব চেনেল ব্লগছ উইথ কল্যাণ। আজি মোৰ কাৰণে এটা বহুত বেছি স্পেচিয়েল দিন আৰু মোৰ অভিনয় কেৰিয়াৰত মই প্ৰথমবাৰৰ বাবে বঁটা গ্ৰহণ কৰিবলৈ গৈ আছোঁ। যুৱ শিল্পী বঁটা গ্ৰহণ কৰি মোক বঁটাটো দিব বেচৰকাৰী সংস্থা সাহসী, তেওঁলোকে মোক বঁটাটো দিব। আৰু এই বঁটাটোৰ কাৰণে মোক মোৰ নামটো উল্লেখ কৰিছিল মোৰ বন্ধু নিউজ টাইম এনি নিউজ চেনেলটোৰ স্বত্বাধিকাৰী মিণ্টু হাজৰিকা। মই প্ৰথমতে মিণ্টুক বহুত ধন্যবাদ জনাইছোঁ। লগতে সাহসী সংস্থাটোৰ লগত জড়িত প্ৰত্যেকজন কৰ্মকৰ্তাক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক আপোনালোকে সেইখিনি সন্মান দিয়াৰ কাৰণে বা সেইখিনি সন্মান দিবৰ কাৰণে আপোনালোকে মোক বাছনি কৰাৰ কাৰণে। আৰু এতিয়া মই নৰ্মেলি এইটোৱে পিন্ধি লৈছোঁ ড্ৰেছ, কাৰণ আজিৰ দিনটো মোৰ কাৰণে স্পেচিয়েল, ইমানেই স্পেচিয়েল। আজিৰ দিনটোত মই যিয়ে নকৰোঁ সেইটো প্ৰত্যেকটো বস্তুৱে মোৰ কাৰণে স্পেচিয়েলেই হৈ থাকিব। গতিকে বেলেগ একো কৰা নাই, স্পেচিয়েল এটা দিন আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু যিহেতু মই প্ৰথমবাৰ বঁটা এৱাৰ্ড গ্ৰহণ কৰিবলৈ গৈ আছোঁ, আৰু সেইকাৰণে মোৰ মানুহজনীকো লগত লৈ যাম এই সুখৰ মুহূৰ্তটো তাইও সমভাগী হ'বলৈ। গতিকে তাইও ওলাইছে নিজৰ মানে ইণ্ডাষ্ট্ৰী, আপোনালোকে জানে তুলিকা চিল্ক পইণ্ট বুলি আমাৰ এটা ইণ্ডাষ্ট্ৰী এটা আছে, সেই ইণ্ডাষ্ট্ৰীটোৰ তাই কাপোৰ বনোৱা কাপোৰে তাই পিন্ধি লৈছে। আজি কাপোৰযোৰ চাওক, টচ মুগাৰ, আৰু তাইকো চাই লওক এবাৰ কেনেকুৱা লাগিছে। চা তুলিকা চিল্ক পইণ্টৰ কাপোৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। গতিকে দেৰি নকৰোঁ, ব'লক একদম যাওঁ ডাইৰেক্ট অনুষ্ঠানটোলৈকে, শেষলৈকে চাই থাকিব, গোটেই অনুষ্ঠানটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আহি পাই গ'লোঁ এতিয়া কলাক্ষেত্ৰ, ইয়াতে হৈ আছে অনুষ্ঠান। এয়া মানুহজনী, মাইকী মানুহৰ গাড়ীৰ পৰা নামি কাপোৰ ঠিক কৰিবই লাগিব ন। গতিকে ব'লক এতিয়া ভিতৰলৈ যাওঁ। ঠিক আছে, আপোনালোকে দেখিব পিছত। গতিকে তেখেতো অকণমান সহযোগ আছে, গতিকে সেইকাৰণে আমি বিশ্বজিৎ ভূঞা ডাঙৰীয়াকো এই সাহসী বঁটাৰ বাবে এইবাৰ আচলতে নিৰ্বাচিত কৰিছোঁ। তেওঁ আহিছে, সপৰিয়ালে আহিছে, ল'ৰা ছোৱালী হালো আহিছে, গতিকে আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। এয়া দেখা পালে আপোনালোকে আহি হলৰ ভিতৰত পালোহি, আৰু এয়া এজন নিৰ্দিষ্ট বক্তা দি আছে। তেওঁৰ নামটো মই নাজানিলোঁ, যিহেতু মই অকণমান আহি পোৱা দেৰি হ'ল। আৰু এতিয়া যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকক সম্বৰ্ধনা জনাইছে। সকলো সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে আমাৰ বঁটা বিতৰণ অনুষ্ঠান আৰম্ভ হ'ব। আৰু সঁচাকৈ এই বেচৰকাৰী সংস্থা সাহসীৰ বঁটা প্ৰদান অনুষ্ঠানটো ইমান ধুনীয়াকৈ অনুষ্ঠিত কৰিছে, সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু মই কৈছোঁৱে যে মোৰ জীৱনৰ প্ৰথমবাৰ এনেকুৱা বঁটা প্ৰদান অনুষ্ঠানত মই নিমন্ত্ৰণ পাইছোঁ, আৰু মই আহিছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। এতিয়া বলকচোন অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকে। আৰু এয়া মঞ্চত কোন আপোনালোকে নিশ্চয় চিনি পাইছে, আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা লন বল প্লেয়াৰ নয়নমণি শইকীয়া বাইদেউক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। সকলোৱে এটা উষ্ম হাত চাপৰিয়ে তেখেতক সম্বৰ্ধনা জনাইছোঁ। আৰু মই সকলোকে তেখেতক বঁটাটো প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এয়া জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপলৈও মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰাণদীপ যিহেতু আহিছে, আমি জানো গান এটা নুশুনাকৈ থাকিব পাৰিম, গতিকে প্ৰাণদীপে এটা ধুনীয়া অনুষ্ঠান সংগীত পৰিৱেশন কৰিলে। অকণমান চাই ল'ম বলকচোন।
আৰু এয়া মঞ্চত মোৰ বন্ধু মিণ্টু হাজৰিকাকো সাহসী বঁটা প্ৰদান কৰিছে আৰু মিণ্টু হাজৰিকাক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মিণ্টুৰ পৰা সদায় এনেকৈ ভাল ভাল কামৰ আমি আশা কৰিছোঁ। ধন্যবাদ বন্ধু। আৰু এইবাৰ মঞ্চত এই আপোনালোকৰ সকলোৰে মৰমৰ কল্যাণ কোঁৱৰে এই অভাজন যুৱ মই আচলতে সংগীত শব্দৰে এইবাৰ লাভ কৰিছে। প্ৰকাশ কৰিব নোৱাৰোঁ আৰু আমাৰ শব্দ মঞ্চত উপবিষ্ট হয়তো মোৰ ওচৰত কম হৈ যাব। সঁচাকৈ আমাৰ বহুত বেছি ভাল লগা এটা সময়, ভাল লগা এটা মুহূৰ্ত, সদায় মনত থাকিব এই সময়টো, এই মুহূৰ্তখিনি। আৰু মোৰ ফালৰ পৰা পুনৰবাৰ বেচৰকাৰী সংস্থা সাহসীৰ প্ৰত্যেকজন কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক এইখিনি সন্মানিত কৰাৰ বাবে। আৰু মই আপোনালোকক কথা দিছোঁ, আপোনালোকৰ এই সন্মানে মোক আৰু বেছি কষ্ট কৰি আৰু ভাল ভাল কাম, ভাল ভাল উপহাৰ অসমৰ ৰাইজৰ কাৰণে দিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা সদায় অব্যাহত থাকিব। আপোনালোক সকলোৰ পৰা কেৱল আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ। আৰু যদি কেতিয়াবা ক'ৰবাত ভুল হৈ যায়, আপোনালোকৰ নিজৰে সন্তান বুলি ক্ষমা কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোলৈকে। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নাপালে মই আজি এইটো বঁটা বা এই সন্মানেৰে সন্মানিত নহ'লোহেঁতেন। ধন্যবাদ পুনৰবাৰ সকলোকে। আৰু এবাৰ মঞ্চত এই কণমণিজনীয়ে ধুনীয়া নৃত্য পৰিৱেশন কৰিলে। মই কপিৰাইটৰ কাৰণে গানটো দিব নোৱাৰোঁ। সঁচাকৈ আপলোড হ'লেও খুব ভাল লাগিলে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এনেকৈ ভাল ভাল নৃত্য দেখিবলৈ পাম বুলি আশা কৰিলোঁ। আৰু এইবাৰ মঞ্চত আহি উপস্থিত হ'লি আমাৰ বৰ্তমান ফেচবুক চেনচেশ্যন চবতকৈ ট্ৰেণ্ডিঙত থকা মৰমিতা মিত্ৰকো মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁৰ পৰা ভাল ভাল কাম সদায় আশা কৰি থাকিম। আৰু এইবাৰ মঞ্চত যিহেতু আপোনালোকে দেখা পাইছিলেই আমাৰ সকলোৰে পৰিচিত শৰীৰ চৰ্চাবিদ গোপাল ৰাভা উপস্থিত আছিলোঁ। তেওঁৰ নিজৰ শৰীৰ অকণমান প্ৰদৰ্শন কৰিলে। ধন্যবাদ দাদা আপোনালৈ। আৰু এইবাৰ মৰমিতা মিত্ৰ এটা অকণমান গান শুনি লওক।